জুবিন গাৰ্গৰ আৰু এটা ৰূপৰ কথাও আমি জানো যে ৰান্ধি খুব ভাল পায়, ৰান্ধি ভাল পায়, খুৱাই ভাল পায় মানুহক, আৰু আপুনি ৰন্ধাও তেখেতে খুব ভাল পাওঁ বুলি ক'ৰবাত কোৱা যেন লাগে। গতিকে সেইটো চখ তেখেতে কেনেকুৱা সময়ত কেতিয়া গম পাই যে আজি জুবিন গাৰ্গৰ মুড আহিছে ৰান্ধিব? সেইটো ক'ব নোৱাৰি, হঠাৎ হয় মানে, বৰ আনপ্ৰেডিক্টেবল মানুহটো। নিজে বজাৰ কৰি ভাল পায়, বজাৰ কৰি ভাল পায় মানে শাক খাই খুব ভাল পায়, খায়ো ভাল পায়, কিনিও ভাল পায়। কেতিয়াবা এনেকুৱা হয় দোকানখনত যিমান শাক আছে গোটেইখিনি উঠে, কেতিয়াবা খঙো উঠিব তোমাৰ মানে, গোটেইবোৰ লৈ শাকনো এনেকে মানুহে কিনে নে, তাৰপিছত ক'ব লগা হয় মানে, গালি পাৰিব লগা হয়। কলডিল 20টামান কলডিল কিনি দিছে, সেইটো কলডিল তুমি 20টা কেনেকে খাবা তুমি কোৱাচোন? তেনেকুৱা আৰু মানে। আগতে এই হাজোত মাছৰ বজাৰখন ৰাতিপুৱা যদি যেনিবা আমি এফালৰ পৰা প্ৰগ্ৰাম কৰি ঘূৰি আহিছোঁ, ধৰা মাছৰ বজাৰ বহিছে, একদম ইটো উঠাব সিটো একেলগতে 100মান মাছ ল'ব। এই কাছাৰী বজাৰলৈ গৈও তেনেকে বজাৰ কৰি ভাল পায়। আৰু তাৰপিছত অনাৰ পিছত কেতিয়াবা নিজে ভাবে এইটো দেখোন এনেকে কৰি মই বনাম, দিলে মই ৰান্ধিম। তাৰপিছত প্ৰথমতে গোটেই চবকে পাকঘৰৰ পৰা উলিয়াই ল'ব। মই অকলে কৰিম দে, মোক দিগদাৰী নকৰিম, মই বেলেগ মানুহ থাকিলে মই বিৰাট লগত থাকিলে বেয়া পায়, মই দিগদাৰী পাওঁ, প্ৰথমতে এনেকে ক'ব। তাৰপিছত আহচোন এইটো ধুই দে, আহচোন এইটো কাটি দে, 4-5জন সোমালেই আৰু অলৰেডি। তাৰপিছত দেখিবা আৰু সেই ইমানখিনি মানুহ লৈ কিবা এটা কৰিছে আৰু সন্মুখত যি পাই তাকে দি দিয়ে নহয়, কোনো ধৰণৰ ব্যাকৰণ নাই, কোনো ৰেচিপি নাই। সেইটো কৈও নিজে এবাৰ এনেকে পৰ্ক বনাবলৈ ল'লে, সেইটো বম্বেতে পৰ্ক বনাবলৈ লৈ সন্মুখত দেখি গুড় আছে, অকণমান গুড় দিলে আৰু বহুত ভাল হ'ব, সোৱাদটো ভাল হ'ব, গুড় দিলে। তাৰপিছত অলপ দেৰি পিছত দেখিলে ডাঙৰ ডাঙৰ আমলখি আছে। ভগৱান কি কৰে এতিয়া? আমলখি 3টামান খুন্দিলে, খুন্দি পেলাই গুটিটো উলিয়াই তাৰপিছত পিচি পেলালে মিক্সিত, পিচি আমলখিও দি দিলে। গুড় আৰু আমলখিৰে খাইছো, কিন্তু খাবলৈ বেয়া হোৱা নাই জানা, ভাল হৈছিলে খাবলৈ। তাৰপিছত এদিন দেখি আইচক্ৰীম বনাম। আমাৰ মানে সেই অসমীয়া মানুহখিনি বম্বেত থাকোঁতে গোটেইখিনি আমি এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁতো, ইঘৰ সিঘৰত আমাৰ ভাত খোৱাটো চলি থাকে মানে। তাৰপিছত আহিব আৰু তেনেকৈ আমাৰ যতীন মাইনাদাহঁত আহিব, সৰস্বতী বাহঁত আহিব। মই আজি সিহঁতক চুইট ডিছ বনাই খুৱাম। চুইট ডিছটো বনাব, এতিয়া কি বনাবা চুইট ডিছ? তাৰপিছত চালে কি নবনাও, আইচক্ৰীমকে আনো নিজে। আইচক্ৰীম আনিলে, আনি পেলাই ফ্ৰুটছ কাটিলে, তাতে কাটি পেলাই ফ্ৰুটছ কাটি সেইটো মানে হ'ল আৰু থ'ব, ফ্ৰিজত থ'ব। তাৰপিছত দেখিলে মাউথ ফ্ৰেছনাৰ কিছুমান মই আনি থৈছোঁ, তাতে বেলেগ বেলেগ মানে খাপকে আছে। তাৰ পৰা মাউথ ফ্ৰেছনাৰ বেলেগ বেলেগকে চব দি দিলে। দি পেলাই কি হ'ল এতিয়া, সেইটো মানে চুইট ডিছ লগতে মহু দি মানে চফ্ট বা কিবা কিবি মাউথ ফ্ৰেছনাৰটো খাইতো যাব লাগে, একেলগতে খোৱা হৈ গ'ল। একেলগতে হৈ গ'ল। তাই সিহঁতি খাই পেলাই কৈছে, ইমান ভাল লাগিছে জুবিন, তুমি এইটো তোমাৰ নামত পেটেণ্ট কৰিব পাৰা। একদম খুব ভাল পায়। আৰু কোনোবাই যদি প্ৰশংসা কৰে, প্ৰশংসা আনে কৰাৰ আগতেতো নিজে কৰিয়ে থাকে, আৰু কোনোবাই যদি অলপো কৰিলে তেতিয়াহ'লে আৰু কথাই নাই।